মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই মালা শৰ্মাই আজি তোমালোকলৈ লৈ আনিছো চতুৰ্ভুজৰ 2 নম্বৰ খণ্ড আৰু য'ত আমি আলোচনা কৰিবলৈ লৈছো সামন্তৰিকৰ ধৰ্মৰ বিষয়ে। আমি যোৱা ক্লাছত বিভিন্ন প্ৰকাৰৰ চতুৰ্ভুজৰ কথা পঢ়িছিলো। সামন্তৰিক, আয়ত, বৰ্গ, ৰম্বাস, ট্ৰাপিজিয়াম আৰু চিলাৰ কথা আলোচনা কৰিছিলো আৰু তাৰ সূত্ৰ অৰ্থাৎ কি তাৰ ধৰ্ম আছে সেই বিষয়ে আলোচনা কৰিছিলো। এতিয়া আজি আমি সামন্তৰিকৰ ধৰ্মৰ বিষয়ে আমি বিশেষভাৱে আলোচনা কৰিম আৰু তাৰ কাৰণে আমি কিছুমান উপপাদ্যৰ সহায় ল'ম। উপপাদ্যবিলাক আমি প্ৰমাণ কৰি দেখুৱাব লাগিব। প্ৰতিটো উপপাদ্যই তোমালোকৰ বাবে বিশেষ জৰুৰী আৰু পৰীক্ষাত এই উপপাদ্যবিলাক প্ৰমাণ কৰিবলৈ আহি থাকে। মই তোমালোকক যিমান সম্ভৱ হয় সকলো উপপাদ্যই মই প্ৰমাণ কৰি দেখুৱাম। তোমালোকে মোৰ লগত থাকা, বুজিবলৈ চেষ্টা কৰা। আহাচোন আমি প্ৰথমটো উপপাদ্যলৈ যাওঁ। এতিয়া প্ৰথমটো উপপাদ্য চোৱা, উপপাদ্য 8.1। সামন্তৰিকৰ এডাল কৰ্ণই সামন্তৰিটোক দুটা সৰ্বসম ত্ৰিভুজত ভাগ কৰে। এতিয়া চোৱা, সামন্তৰিক এইটো এটা সামন্তৰিক আমাক দিছে। এতিয়া এ বি চি ডি এটা সামন্তৰিক আৰু এ চি ডাল হ'ল সেই সামন্তৰিকটোৰ কৰ্ণ। আমি কি দেখাব লাগে যে এই কৰ্ণ দুডালে যি দুটা ত্ৰিভুজ সৃষ্টি কৰিছে সেই দুটা ত্ৰিভুজ সৰ্বসম হয়, অৰ্থাৎ এ বি চি সৰ্বসম এ ডি চি বুলি আমি দেখুৱাব লাগে। আহাচোন প্ৰথম আমি লিখি লওঁ কি দিয়া আছে আৰু কি উলিয়াব লাগে। দিয়া আছে এ বি চি ডি এটা সামন্তৰিক। এ চি কৰ্ণ, এ চি তাৰ কৰ্ণ। এতিয়া আমি কি প্ৰমাণ কৰিব লাগে? প্ৰমাণ কৰিব লাগে যে এই দুটা সৰ্বসম ত্ৰিভুজত ভাগ কৰে। কি দুটা ত্ৰিভুজ সৃষ্টি হ'ল? এ বি চি সৰ্বসম এ ডি চি। আমাৰ এই দুটা ত্ৰিভুজ আমি এটা ত্ৰিভুজ এইটো আৰু এটা ত্ৰিভুজ হ'ল ওপৰৰটো। আৰু আমি ক'ব লাগে যে এই ত্ৰিভুজ দুটা সৰ্বসম। আমি এবাৰ আঁকি লওঁ, চোৱা বেলেগে। এটা এনেকৈ আঁকিছো আৰু এটা আমি আঁকিছো এনেকৈ আঁকিছো। এতিয়া এই ত্ৰিভুজটোৰ নাম হ'ল চি ডি এ, এইটো ত্ৰিভুজৰ নাম হ'ল এ বি চি। এতিয়া আমি এই দুটা ত্ৰিভুজ লৈছো। এতিয়া সমাধানত আমি লিখিম, চোৱা সমাধান। ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ এ ডি চিৰ আমাক যিহেতু কৈ থৈছে যে এইটো এটা সামন্তৰিক, এ বি চি ডি এটা সামন্তৰিক, আৰু আমি সামন্তৰিকৰ ধৰ্মৰ পৰা কি জানো যে তাৰ বিপৰীত বাহুবিলাক সমান। গতিকে আমি ক'ব পাৰিম এইটো বাহুৰ লগত সমান বুলি আমি ক'ব পাৰিম। বা তুমি সেইটো যদি আমি নললেও কি ক'ব পাৰিম, বা সেইটো আমি লৈছো, এইটো বাহুৰ লগত সমান, এইটো বাহু আমি দেখাব পাৰো এইটো বাহুৰ লগত সমান, আৰু এইডাল হ'ল সিহঁতৰ সাধাৰণ বাহু। এতিয়া এ বি চি আৰু এ ডি চিৰ আমি কি পালো? প্ৰথম আমি পালো এ বি সৰ্বসম সমান চি ডি। কিয়? কাৰণ সামন্তৰিকৰ বাহু, সামন্তৰিকৰ বিপৰীত বাহু।
আকৌ আমি দেখিছো যে AD ডাল BC ৰ সতে সমান AD সমান BC এটোৰ ক্ষেত্ৰটো আমাৰ একেটাই নিয়ম হ'ব আৰু আমি দেখিছো AC ডাল ইয়াতো আছে ইয়াতো আছে AC সমান AC এডাল কি সাধাৰণ বাহু গতিকে আমি কি পালো এতিয়া আমি ক'ব পাৰো এতেকে এটু পালো আমি বা এটু পালো বা আৰু এটু পালো আমি বা বিধি মতে বা বিধি মতে আমি কি ক'ব পাৰো বিধি মতে ত্ৰিভুজ ABC সৰ্বাংগসম ত্ৰিভুজ ADC যেটো আমি কি দেখিলো যে হেতুই আমি প্ৰমাণ কৰিব লাগে অৰ্থাৎ সামন্তৰিকৰ আমি প্ৰশ্ন দি আছে সামন্তৰিকৰ এডাল কৰ্ণই সামন্তৰিকটো দুটা সৰ্বসম ত্ৰিভুজত ভাগ কৰে অৰ্থাৎ সামন্তৰিকৰ কৰ্ণই সামন্তৰিকটো দুটা ত্ৰিভুজত দুটা সৰ্বসম ত্ৰিভুজত সৰ্বসম শব্দটো আমি লিখিব লাগিব কাৰণ দুটা ত্ৰিভুজটো আমি দেখা পাইছোৱে দুটা সৰ্বসম ত্ৰিভুজত ভাগ কৰে আমি স্পষ্টকৈ প্ৰথমে আমি দেখি আছো যে এই কৰ্ণডালে সামন্তৰিকটো দুটা ত্ৰিভুজত ভাগ কৰে কিন্তু আমাৰ উপপাদ্য মতে আমাৰ আছিলে কি দুটা সৰ্বসম ত্ৰিভুজত ভাগ কৰে অৰ্থাৎ আমি ত্ৰিভুজ দুটা আমি সৰ্বসম যদি দেখুৱাব পাৰো তেন্তে আমাৰ উপপাদ্যটো আমি প্ৰমাণ কৰা হ'ল এতিয়া আমি দেখিছো ইয়াৰ পৰা যে এডাল এডালৰ সমান এডালৰ সমান আৰু এডাল হ'ল হিহতৰ সাধাৰণ বাহু এই তিনিটা চৰ্তৰ সহায়ত বা চৰ্তৰ সমান আমি দেখাব পাৰিলো যে এই ত্ৰিভুজ দুটা সৰ্বসম অৰ্থাৎ আমি কৈ দিব পাৰিলো যে সামন্তৰিকৰ কৰ্ণডালে সামন্তৰিকটো দুটা সৰ্বসম ত্ৰিভুজত আমি ভাগ কৰে এখিনি আমাৰ হোৱাৰ পিছত তলত আমি লিখি দিম যে প্ৰমাণ কৰা হ'ল এবাৰ আহো আমি দ্বিতীয় উপপাদ্যটো লৈ দ্বিতীয় উপপাদ্য 8.2 দিছে এটা সামন্তৰিকৰ বিপৰীত বাহুবোৰ সমান এতিয়া চোৱা আমি এটুত এই বিপৰীত বাহুবোৰ সামন্তৰিকৰ সমান বুলি দেখাব দিছে কিন্তু আমি যেহেতু ধৰ্মত পাই থৈছো যে সামন্তৰিকৰ বিপৰীত বাহুবোৰ সমান গতিকে আমি বিপৰীত বাহু সমান বুলি ক'লে নহব আমি প্ৰথম ত্ৰিভুজ দুটা আমি সৰ্বসম দেখাই লওঁ চোৱা আমাক কি কৈছে দিয়া আছে A B C D এটা সামান্তৰিক আমি প্ৰমাণ কৰিব লাগে বিপৰীত বাহুবোৰ সমান অৰ্থাৎ AB সমান আমি DC বুলি দেখাব লাগে আৰু আমি দেখাব লাগে AD সমান BC আগৰ উপপাদ্যটোত আমি যেতিয়া ত্ৰিভুজ দুটা সৰ্বসম দেখুৱাইছিলো আমি তেতিয়া বাহুবিলাক সমান বুলি ধৰি লৈছিলো কিন্তু এটো যেহেতু আমি বাহুকিটাকে সমান দেখাবলৈ দিছে গতিকে আমি সেই বিধিমতে ত্ৰিভুজ দুটা সৰ্বসম দেখাব নোৱাৰো এতিয়া আমি কেনেকৈ তেনেহলে ত্ৰিভুজ দুটা আমি সৰ্বসম দেখাম চোৱা সমাধান ত্ৰিভুজ ABC আৰু ত্ৰিভুজ ADC আমি প্ৰথম দেখা পাইছো AC সমান AC তাৰ মানে দুইডাল সাধাৰণ বাহু এই আমি ত্ৰিভুজ দুটা লৈছো এটো দুইটা ত্ৰিভুজৰে সাধাৰণ বাহু আকৌ চোৱা AB আৰু DC দুডাল ৰেখা সমান্তৰাল ৰেখা আৰু তাক এডাল ছেদকে ছেদ কৰিছে গতিকে এই কোণটো আমি যদি 1 দি লওঁ এটো যদি 2 দি লওঁ
এটু যদি আমি 3 দি লওঁ এটু যদি 4 দি লওঁ আমি কি দেখা পাম চোৱা এংগল 1 সমান এংগল 4 আৰু এংগল 2 সমান এংগল 3 আৰু দুইটাৰে কাৰণ আমাৰ কি বুলি লিখিম আমি যে AB সমান্তৰাল CD আৰু AC তিৰ্যক গতিকে কি কোণ উৎপন্ন হল ইহত একান্তৰ কোণ এতেকে একান্তৰ কোণ সমান হল একান্তৰ কোণ সমান হল যেতিয়া একান্তৰ কোণ সমান হল অৰ্থাৎ আমি কি পালো চোৱা এটো কোণ বাহু কোণ এটো হৈ গল বাহু এটো হৈ গল কোণ আৰু এটু হৈ গল কোণ দুটা কোণ আৰু মাজৰ বাহুটো এটা ত্ৰিভুজৰ দুটা কোণ আৰু মাজৰ বাহুটো আনটো ত্ৰিভুজৰ দুটা কোণ আৰু মাজৰ বাহুৰ সমান হৈ গল এতেকে আমি কি কম কু বা কু উপপাদ্য মতে বা বিধি মতে আমি কি দেখাব পাৰো ত্ৰিভুজ ABC সৰ্বসম আমি ত্ৰিভুজ ADC বুলি আমি দেখাই ললো যিহেতু আমি ত্ৰিভুজ দুটা সৰ্বসম দেখালো আমি কি পাইছিলো CPCT মতে সৰ্বসম ত্ৰিভুজৰ অনুৰূপ বাহু বা অনুৰূপ অংশবিলাক সমান যিহেতু এই ত্ৰিভুজ দুটা এটো ত্ৰিভুজ আৰু এফালৰ ত্ৰিভুজটো এটো ত্ৰিভুজ আমি সৰ্বসম বুলি দেখালো তেতিয়া আমি কি ক'ব পাৰিম যে তাৰ অনুৰূপ বাহু এটো বাহু এটোৰ লগত আৰু এটো বাহুৰ লগত আমি সমান বুলি দেখাব পাৰিম এতেকে CPCT মতে আমি কি ক'ব পাৰিম AB সমান CD আৰু কি পালো আমি AD সমান BC অৰ্থাৎ আমি কি বুলি ক'ব পাৰো যেটো আমাৰ প্ৰশ্নত আছিল যে এটা সামান্তৰিকৰ বিপৰীত বাহুবোৰ সমান অৰ্থাৎ আমি তলত লিখি দিম অৰ্থাৎ সামান্তৰিকৰ বিপৰীত বাহুবোৰ সমান আমি এটো প্ৰমাণ কৰা হল বুজি হয়তো পাইছা তোমালোকে প্ৰথম আমি ত্ৰিভুজ দুটা সৰ্বসম দেখালো আৰু তাৰ পিছত অনুৰূপ অংশবোৰ আমি সৰ্বসম দেখাব পাৰিলো আহাচোন আমি এতিয়া পিছৰ উপপাদ্যটোলৈ যাওঁ পিছৰ উপপাদ্যটো আমাক কৈছে যদি এটা চতুৰ্ভুজৰ চাবা আমাক সামান্তৰিক বুলি কোৱা নাই আমাক কৈছে যদি এটা চতুৰ্ভুজৰ প্ৰতিটোৰ বিপৰীত বাহু সমান তেন্তে ই এটা সামান্তৰিক হ'ব আমি কি কৰিব লাগে আমাৰ সামান্তৰিকৰ কি ধৰ্ম চতুৰ্ভুজ আৰু সামান্তৰিকৰ কি ধৰ্ম সামান্তৰিক হ'বলৈ হলে আমাক কি পাইছিলো আমি সামান্তৰিকৰ কি এক নম্বৰ বিপৰীত বাহু সমান আৰু দুই নম্বৰ আমি পাইছিলো বিপৰীত কোণ সমান হ'ব লাগিব সামান্তৰিকৰ ধৰ্ম কোণ সমান এতিয়া ইয়াত চোৱা প্ৰশ্নটোত আমাৰ প্ৰতিযোৰ বিপৰীত বাহু সমান এটো আমাৰ দিয়াই আছে অৰ্থাৎ আমি চতুৰ্ভুজটোৱে সামান্তৰিকৰ এটা ধৰ্ম ই সাৰ্থক কৰিছে ই এটা ধৰ্ম মানি চলিছে আৰু এটা ধৰ্ম যদি আমি দেখাব পাৰো তেনেহলে আমি কৈ দিব পাৰিম যে এই চতুৰ্ভুজটো এটা সামান্তৰিক অৰ্থাৎ আমি এই বিপৰীত কোণবোৰ যদি সমান বুলি দেখাব পাৰো তেনেহলে আমি কি দেখাব পাৰিম যে চতুৰ্ভুজটো আমি সামান্তৰিক বুলি দেখাব পাৰিম আহাচোন আমি কৰি চাও প্ৰথম আমি লিখি লওঁ যে দিয়া আছে ABCD চতুৰ্ভুজৰ আমাক কি কৈছে
AB সমান DC আৰু আমাক কৈছে AD সমান BC এতিয়া আমি প্ৰমাণ কৰিব লাগে যে এংগল A সমান এংগল C আৰু এংগল B সমান এংগল D আৰু আমি দেখাব লাগে এটো 1 নম্বৰ কোণবিলাক সমান আৰু 2 নম্বৰ সোয়া সমান্তৰাল বুলি দেখাব লাগে আমি AB সমান্তৰাল DC আৰু BC AD সমান্তৰাল BC বুলি দেখাব লাগে এই দুটা যদি আমি কন্ডিশন দেখাব পাৰো আমি ক'ব পাৰিম যে এই চতুৰ্ভুজটো এটা সামন্তৰিক হ'ব প্ৰথম আমি এটো কৰি লওঁ সমাধান সোৱা আমি এতিয়া কৰো ত্ৰিভুজ ABC আৰু ত্ৰিভুজ ADC সোৱা ত্ৰিভুজ ABC আৰু ত্ৰিভুজ ADC আমি কি পালো AB সমান আমাক দিছে DC আৰু AD সমান আমাক দিছে BC আৰু AC সমান AC এইকিটা আমাৰ দিয়া আছে আৰু এটো আমাৰ দিয়া আছে আৰু এটো হল সাধাৰণ বাহু গতিকে আমি কি পাম বা বিধিমতে বা বিধিমতে আমি কি পালো বিধিমতে আমি কি দেখাব পাৰিলো ত্ৰিভুজ ABC সৰ্বাংগসম ত্ৰিভুজ ABC সৰ্বাংগসম ত্ৰিভুজ আমি দেখালো ADC এই দুটা ত্ৰিভুজ যেতিয়া আমি এটো এটা ত্ৰিভুজ আৰু ইটো ত্ৰিভুজ এটো এটা ত্ৰিভুজ যেতিয়া আমি সৰ্বাংগসম দেখালো তাৰ আমি কি ক'ব পাৰো যে অনুৰূপ কোণবিলাকো সমান গতিকে আমি কৈ দিব পাৰো B আৰু D সমান এতেকে CPCT মতে আমি কি দেখাই দিব পাৰো এংগল B সমান এংগল D এটো আমি দেখাব পাৰো আৰু একেদৰে আমি যদি এফালে এডাল কৰ্ণ লৈ লওঁ তেতিয়া আমি A কোণ সমান C কোণো আমি দেখাব পাৰো আকৌ DB কৰ্ণৰ আকি আমি দেখাব পাৰো আমি দেখুৱাব পাৰো যে A কোণ সমান C কোণ আমি বিপৰীত কোণকিটা আমি সমান দেখালো এটো আমি দেখাব পাৰিলো এতিয়া আমি ক'ব লাগে যে বিপৰীত বাহুবোৰ সমান্তৰাল এতিয়া সোৱা আমি দেখিছো যে AB আৰু CD দুডাল ৰেখা তাক আমাৰ এডাল ত্ৰিজ্যকে আমাৰ কাটিছে কাটোতে আমাৰ যিকিটা কোণ উৎপন্ন হল এই 1 কোণটো 2 ৰ সতে সমান 3 কোণটো আমাৰ 4 ৰ সতে সমান আমি পালো গতিকে যিহেতু এইকিটা সমান এইকিটা কি কোণ হ'ব অন্ত কি একান্তৰ কোণ হ'ব আৰু একান্তৰ কোণ হলে আমি কৈ দিব পাৰো যে AB সমান্তৰাল DC আকৌ আমি লিখো আকৌ CPCT মতে এংগল 1 সমান এংগল 2 আৰু এংগল 3 সমান এংগল 4 কিয় হিহত একান্তৰ কোণ এতিয়া আমি পাইছিলো যে যেতিয়া দুডাল ৰেখাক এডাল ছেদকে ছেদ কৰে যি দুটা একান্তৰ কোণ উৎপন্ন হয় সেই দুটা যদি সমান হয় তেন্তে ৰেখা দুডাল সমান্তৰাল ৰেখা হ'ব এতিয়া যিহেতু একান্তৰ কোণ
জোৰ সমান সমান গতিকে আমি কি লিখিব পাৰো আমি লিখিব পাৰো গতিকে আমি লিখিব পাৰো যে AB সমান্তৰাল CD AB সমান্তৰাল CD একেদৰে আমি দেখুৱাব পাৰো AD সমান্তৰাল BC এতিয়া যেহেতু আমি এবাৰ সমান কোণবিলাক সমান দেখালো আৰু এবাৰ কলো বিপৰীত বাহুবোৰ সমান্তৰাল গতিকে আমি ক'ব পাৰো যে চতুৰ্ভুজটো সমান্তৰিক এটা লিখি দিলে হ'ল যেহেতু ABCD চতুৰ্ভুজৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল সমান বুলি আমাৰ দিয়া আছে আৰু সমান্তৰালটো আমি উলিয়াইছো সমান আৰু সমান্তৰাল আৰু বিপৰীত কোণ সমান গতিকে ই এটা সমান্তৰিক হ'ব বুজি পাইছানে তোমালোকে এতিয়া তলত লিখি দিবা প্ৰমাণ কৰা হ'ল তোমালোকৰ যদি কনসেপ্ট বা ধাৰণা ক্লিয়াৰ থাকে পৰিষ্কাৰ থাকে তেনেহলে তোমালোকে এনে ধৰণৰ অংক কৰিবলৈ দিগদাৰ নোপোৱা কাৰণ আমি জানো যে এটা চতুৰ্ভুজ কেতিয়া সমান্তৰিক হ'ব যেতিয়া চতুৰ্ভুজটোৰ বিপৰীত বাহুকিটা সমান আৰু সমান্তৰাল হ'ব বিপৰীত কোণযোৰ সমান হ'ব এতিয়া আমাক প্ৰশ্ন দিয়াই আছিল যে বিপৰীত বাহুযোৰ সমান আমি এতিয়া সমান্তৰিক হোৱাৰ আৰু দুটা শৰ্ত বিপৰীত বাহুযোৰ সমান্তৰাল বুলি দেখালো আৰু বিপৰীত কোণযোৰো সমান বুলি দেখালো গতিকে তিনিওটা শৰ্ত যেতিয়া সিদ্ধ কৰিলে তেতিয়া আমি কৈ দিব পাৰিলো যে ABC চতুৰ্ভুজটো এটা সমান্তৰিক হয় এবাৰ আমি পিছৰ উপপাদ্যটোলৈ পিছৰ উপপাদ্যটো দিছে চোৱা উপপাদ্য 8.4 আমাক কৰিব দিছে এটা সমান্তৰিকৰ বিপৰীত কোণবিলাক সমান অৰ্থাৎ ABCD এটা সমান্তৰিক আমি প্ৰমাণ কৰিব লাগে যে AD সমান B আৰু A সমান C বুলি আমি প্ৰমাণ কৰিব লাগে এতিয়া চোৱাচোন আমি কৰি চাওঁ যে যেহেতু এতিয়া আমাক কি দিছে প্ৰথম লিখি লোৱা দিয়া আছে ABCD এটা সমান্তৰিক ইয়াৰ প্ৰমাণ কৰিব লাগে যে এংগল A সমান এংগল C আৰু এংগল B সমান এংগল D এতিয়া আমি সমাধান কৰো সমাধান কৰোতে আমি দেখিছো যে সমান্তৰিকৰ ওচৰা ওচৰি বা সন্নিহিত কোণবিলাকৰ যোগফল 180 ডিগ্ৰী হয় যেহেতু তাৰ চাৰিওটা কোণ 360 ডিগ্ৰী আৰু এটো এটা ধৰ্মই হয় সমান্তৰিকৰ যে এই ওচৰা ওচৰি বা সন্নিহিত কোণবিলাকৰ যোগফল 180 ডিগ্ৰী হয় আমি জানো যে সমান্তৰিকৰ সন্নিহিত কোণবোৰ
কোণবোৰৰ যোগফল 180 ডিগ্ৰী অৰ্থাৎ আমি কি বুলি তেন্তে হলে লিখিব পাৰিম কোণ A প্লাস কোণ D এটো কোণ আৰু আমি এটো কোণ ধৰো A প্লাস কোণ D সমান আমি কিমান ধৰিম 180 ডিগ্ৰী এটো আমি 1 নম্বৰ বুলি দিও আকৌ এটোটা ল D আৰু C ল আমি কোণ D প্লাস কোণ C ও সমান কি হৈ যাব 180 ডিগ্ৰী উছৰা উছৰি দুইটা কোণৰ যোগফল আমাৰ 180 ডিগ্ৰী হয় এতিয়া আমি 1 আৰু 2 পৰা আমি কি দেখিছো যিহেতু হিহতৰ সোপক্ষত 180 ডিগ্ৰী আছে সমান অৰ্থাৎ সোপক্ষটো সমান হিহতৰ বাইপক্ষ দুটাও সমান হ'ব গতিকে আমি লিখি দিব পাৰো 1 আৰু 2 পৰা পাও এংগল A plus D সমান এংগল D plus C এতিয়া D যদি কটা গল আমি কি দেখাই দিব পাৰো এংগল A সমান এংগল C সমান এংগল C আমাক কেটুই কৰিবলৈ দিছিলে এটা আমি পাই গলো আৰু একেদৰে আমি যদি এই দুটাত এটু আৰু এটু লও তেতিয়া হলেও আমি বি কোণটোৰ মান উলিয়াব পাৰো হেতু আৰু আমি লিখি দিলে হল একেদৰে আমি ইফালে মই ইটো পেজত লিখিছো একেদৰে আমি দেখুৱাব পাৰো প্ৰথম আমি A সমান C দেখালো এবাৰ আমি কি দেখাবলৈ পাৰো B সমান এংগল D আৰু অৰ্থাৎ আমি লাষ্টত আমি প্ৰশ্নত উপপাদ্যত কি দিয়া আছিলে যে আমাক কি এটা সামন্তৰিকৰ বিপৰীত কোণবোৰ সমান অৰ্থাৎ এটা সামন্তৰিকৰ বিপৰীত বাহু নহয় কোণবোৰ সমান আশা কৰো তোমালোকে বুজি পাইছা প্ৰমাণ কৰা হ'ল এবাৰ আমি পিছৰটো উপপাদ্যলৈ 8.5 উপপাদ্যত কি দিছে চোৱা যদি এটা চতুৰ্ভুজৰ এটো এটা চতুৰ্ভুজ A B C D প্ৰতিযোৰ বিপৰীত কোণ সমান হয় অৰ্থাৎ A কোণটো C কোণৰ সতে সমান আৰু B কোণটো D কোণৰ সতে সমান তেতিয়া আমি কি প্ৰমাণ কৰিব লাগে যে ই এটা সামন্তৰিক হয় এতিয়া আমি জানো সামন্তৰিক হ'বলৈ হলে আমাক কি লাগিব যে ইহত সমান্তৰাল হ'ব লাগিব বিপৰীত বাহুবোৰ সমান্তৰাল হ'ব লাগিব আমি প্ৰথম কি দিয়া আছে আৰু কি উলিয়াব লাগে আমি লিখি লওঁ দিয়া আছে A B C D চতুৰ্ভুজৰ কোণ A সমান দিছে কোণ C আৰু কোণ B সমান দিছে কোণ D আমি দেখুৱাব লাগে আমি প্ৰমাণ কৰিব লাগে যে AB সমান্তৰাল DC বা আৰু AD সমান্তৰাল BC আমি দুইযোৰ বিপৰীত বাহু যদি সমান্তৰাল দেখাব পাৰো তেনেহলে আমি কৈ দিব পাৰিম যে ই এটা সামন্তৰিক কাৰণ এযোৰ আমাৰ সমান্তৰাল দেখালে নহব কাৰণ এযোৰ সমান্তৰাল দেখালে হেতু ট্ৰাপিজিয়ামো হ'ব পাৰে আমি দুযোৰ সমান্তৰাল বিপৰীত বাহু সমান্তৰাল হলেহে আমি হে চতুৰ্ভুজটোক আমি সামন্তৰিক বুলি ক'ব পাৰো এতিয়া আমি সমাধানত লিখো সমাধান আমি জানো
যে এ বি চি ডি চতুৰ্ভুজৰ কোণ এ প্লাছ কোণ বি প্লাছ কোণ চি প্লাছ কোণ ডি চাৰিওটা কোণ যোগ কৰিলে কি হ'ব 360 ডিগ্ৰী হ'ব আমি আগতে কৈ আহিছো এটো কিয় হ'ব কাৰণ চতুৰ্ভুজৰ সমষ্টি ধৰ্ম মতে এটো কাৰণ তোমালোকে লিখিবা চতুৰ্ভুজৰ কোণৰ সমষ্টি ধৰ্ম মানে সমষ্টি ধৰ্ম এতিয়া চোৱা ইয়াত আমাৰ কি দিয়া আছে a কোণটো c ৰ সমান b কোণটো d ৰ সমান আমি প্ৰথম আমি a কোণ a ঠাইতে ৰাখিছো আৰু আমি কি কম এতিয়া b কোণটো a আৰু b আমি একে জায়গাতে ৰাখিলো c ঠাইত আমি লিখি দিলো এংগল a আৰু d ঠাইত লিখি দিলো এংগল b সমান 360 ডিগ্ৰী এতিয়া চোৱা এংগল a দুটা পালো আমি আৰু এংগল b ও আমি দুটা পালো গটিকে 2 এংগল a প্লাস এংগল b সমান আমি পালো 360 ডিগ্ৰী এতেকে এংগল a প্লাস b সমান আমি পালো 360 হৰণ 2 অৰ্থাৎ 180 ডিগ্ৰী তাৰ মানে তোমালোকে কি বুজিলা এতিয়া a আৰু b কোণ দুটা যোগ কৰিলে আমাৰ 180 ডিগ্ৰী হয় এতিয়া এই দুটা আকৌ কি চোৱা আমি যদি ধৰো এডাল a d আৰু এডাল হল b c আৰু এডাল এটোত a নাম দিলে হল আমি a আৰু b আমি দেখিছো যে a d আৰু c b a b এডাল ত্ৰিজ্যক আৰু যদি ত্ৰিজ্যকৰ একেফালে সমান্তৰিকৰ ধৰ্ম কি যে ত্ৰিজ্যকৰ একেফালৰ কোণবিলাক সম্পূৰণ গতিকে আকৌ এটো আমি আকৌ একে ধৰণে এটো লিখি থওঁ একেদৰে আমি দেখুৱাব পাৰো এংগল C প্লাস এংগল D সমান 180 ডিগ্ৰী B প্লাস C কৰো আমি এবাৰ ডিগ্ৰী এতিয়া আমি আকৌ কওঁ যিহেতু এংগল A plus B সমান 180 ডিগ্ৰী আৰু AD আৰু BC যিহেতু AD আৰু BC কিহেৰে আমাৰ কাটিছে চোৱা ABC ডট sig AB এ সেট কৰিছে আৰু আমি পাইছো আমি উলিয়াইছো যে এংগল A plus B সমান 180 ডিগ্ৰী A plus B সমান 180 ডিগ্ৰী যিহেতু A আৰু B যিহেতু A আৰু B অনুৰূপ কোণ আৰু ইহত সম্পূৰক গতিকে আমি ক'ব পাৰো যে এই দুডাল ৰেখা কি AD সমান্তৰাল BC AD সমান্তৰাল BC
AD সমান্তৰাল BC বুলি আমি ক'ব পাৰো এতিয়া যেতিয়া অনুৰূপ কোণবিলাক সম্পূৰক হয় তেতিয়া যি দুডাল ৰেখাক ছেদকে কাটে সেই ৰেখা দুডাল কি ৰেখা হ'ব সমান্তৰাল ৰেখা হ'ব অৰ্থাৎ এটো আমি ABC একেদৰে আমি ক'ব পাৰো একেদৰে আমি দেখুৱাব পাৰো যে বাকিটো বিপৰীত কোণ আমি দেখাব পাৰো যে প্ৰথম আমি দেখালো AD ডাল BC ৰ সমান্তৰাল একেদৰে আমি কি দেখাব পাৰো AB ডাল DC ৰ সমান্তৰাল বুলি আমি দেখাব পাৰো AB সমান্তৰাল টু DC অৰ্থাৎ আমি কি বুলি ক'ব পাৰো যেটো প্ৰশ্নত আছিল যে যদি এটা চতুৰ্ভুজৰ প্ৰতিযোৰ বিপৰীত কোণ সমান তেন্তে ই এটা সামন্তৰিক হ'ব অৰ্থাৎ চতুৰ্ভুজৰ বিপৰীত কোণ সমান হলে ই এটা সামান্তৰিক হ'ব এটো প্ৰমাণ কৰা আমাৰ হৈ গল এতিয়া প্ৰথম মূল্যায়নটো চোৱা এটাই দিছে এটা সামন্তৰিকৰ ABCD মই এটা আঁকি লৈছো এটো ABCD এটা সামন্তৰিক ABCD AB কাষৰ দৈৰ্ঘ্য এটোৰ দৈৰ্ঘ্য 6 সেন্টিমিটাৰ আৰু AD জোখৰ দৈৰ্ঘ্য 7 সেন্টিমিটাৰ এতিয়া BC দৈৰ্ঘ্য কি হ'ব এডালৰ দৈৰ্ঘ্য আমাৰ কি হ'ব আমি কি দেখিছো আমি উপপাদ্যমতে পাইছো সামান্তৰিকৰ কি হয় বিপৰীত বাহুবোৰ সমান হয় বিপৰীত কোণবোৰ সমান হয় আৰু বিপৰীত বাহুবোৰ সমান্তৰাল হয় ইয়াত আমি দেখিছো AD ৰ বিপৰীত বাহুটো হৈছে BC গতিকে আমি কি লিখিব পাৰো এটো BC ও কিমান সেন্টিমিটাৰ হ'ব 8 সেন্টিমিটাৰ হৈ যাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি সামন্তৰিকৰ 5টা উপপাদ্য তোমালোকৰ লগত আলোচনা কৰিলো আশা কৰো তোমালোকে বুজি পাইছা তোমালোকে চেষ্টা কৰিবা শুদ্ধকৈ উপপাদ্যবিলাক প্ৰমাণ কৰিবলৈ মই মোৰ ক্লাস আজি ইমানতে সামৰিছো আগৰ ক্লাছত মই আৰু কেইটামান উপপাদ্য তোমালোকৰ লগত আলোচনা কৰিম তোমালোকক প্ৰমাণ কৰি দেখুৱাম মই আশা কৰো তোমালোক মোৰ লগত থাকিবা আজিৰ ক্লাস মই ইমানতে সামৰিছো ধন্যবাদ